জোনবাই দেশৰ সাধু শুনি ভাল পোৱা ছোৱালীজনী আজি সঁচাকৈয়ে পৰিপক্ক হ'ল। বেদনাক তেওঁ বান্ধি ল'লে সংগীতৰ সুৰত, দুখক উজাৰি দিলে সৃষ্টিৰে। তেওঁৰ কণ্ঠই যেন ক'ব খোজে, মই ভাঙি পৰা নাছিলোঁ আৰু কাহানিও ভাঙি নপৰোঁ। হেজাৰ ধুমুহাৰ পাছতো তেওঁ থিয় হৈ আছে আৰু আজীৱন থিয় হৈ থাকিব। মেঘাচ্ছন্ন দিনবোৰতো তেওঁৰ কণ্ঠই যেন সূৰ্যৰ জ্যোতিৰ দৰে আনে আশাৰ পোহৰ। সংগীত হৈছে কমলিকাৰ প্ৰাণ, জীৱনৰ আশীৰ্বাদ। তেওঁ হাজাৰ হাজাৰ অসহায় নাৰীৰ বাবে অনুপ্ৰেৰণাৰ প্ৰতীক। জীৱনৰ এই দুখবোৰক বুকুত বান্ধি তেওঁ আকৌ এবাৰ সংগীত জগতক নিজৰ অৱস্থানেৰে খলকনি তুলিছে। চাওঁ আহক এই সম্পূৰ্ণ গীতটি।